দুই এটা আছে আৰু আপোনালোকৰ আগত কৈছোঁ যে গোল নেমু কেনেকৈ হ'ব যেতিয়া মাঘ ফাগুনৰ বা মাঘ ফাগুন চ'তৰ যোনটো নেমু বুঢ়া হয় সেই নেমুৰ গুটি আপোনালোকে টাবত পচাবচোন আৰু টাবত পচালে সেই গুটি গজিবই আৰু সেই জোপাৰ আপোনাৰ কাটিং হ'লে বাৰু খুব সোনকালে লাগে 6-7 বছৰত আচলতে 6-7 বছৰ 5 বছৰ এনেকুৱা 5-6-7 বছৰ ভিতৰত লাগিয়ে যায় এইজোপা নেমু দেখিছে নহয় মই পচাইছিলোঁ মানে পুৰণা একদম যেতিয়া পুৰা মাঘ ফাগুনৰ গোল নেমুটো সেইটো পচাই পেলাই এইজোপা বহুত লাগিছিলে বহুত মস্ত হৈছিলে হৈয়া তাৰে হৈয়া বহুতকে দিলোঁ পিছে বহুত দিলোঁ আৰু এইজোপাৰ সেইকেইটা আছে চাওকচোন সেইকেইটা আছে এইজোপা মায়ে ৰোৱা হয় আপোনাক জুম কৰি দেখুৱাই দিছোঁ সেইকেইটা আছে আৰু সেইকেইটা মই থৈছোঁ আৰু ইয়াৰে পুৰণা নেমু কৰিলোঁ এয়া পুৰণা নেমু মোৰ 7 বছৰ হৈছে কিন্তু মই নিমখত যেনেভাৱে থৈছিলোঁ তেনেকেই আছে আৰু মই উঠাই অনা নাই কিন্তু ইয়াতে নিমখৰ চকলাটো বহিয়ে আছে দেখিছে সেইবোৰ নিমখবোৰ শুকাই গ'ল নিমখৰ পৰা উঠাই আনি পেলাই মই আৰু বেলেগে ৰ'দত দি থোৱা নাই যেনেকৈ ভৰাইছিলোঁ তেনেকেই থৈ দিছিলোঁ আৰু সেয়া নিমখ যিমান পুৰণা হৈ যাব আচলতে নিমখখিনিও চকলা বান্ধি ধৰে টেঙাৰ লগত পৰিমাণটো হিচাপত দি দিব আৰু পানী থওঁতে পানী একেবাৰে নথব যে পানী থ'লে গেলি যায় মোৰ এয়া 7 বছৰ হ'ল মই চিৰিয়েলি তেনেকৈ ধৰণে থৈ দিছোঁ নেমুৰ যেতিয়া পুৰা আপোনালোকে পিহনাত আচলতে বাকলিটো অঁতৰাব নালাগে জিমটোহে অঁতৰাব লাগে তাৰ বাকলিটো অঁতৰাই দিলে আচলতে সেইটো কামটো অলপ কমটি কৰে কাৰণ বাকলিটোৰ সৈতেহে নেমুটো ভাল হৈ থাকে আচলতে আৰু সেয়াহে ঔষধি গুণটো বেছি থাকে আপোনালোকে পাৰি আনি বা কিনি আনি একদম পুৰা পুৰঠ নেমু এতিয়া মাঘ ফাগুনত আচলতে হয় বনাবলৈ পুহৰ পৰাই হয় কিন্তু পুহতে জানুৱাৰীতে আপোনালোকে ছিঙি আনি বা কিনি আনি অকল ধুনীয়াকৈ জিমটো অঁতৰাই পেলাই ইটা এটা বা শিলগুটি বা কটাৰীখনে অঁতৰাই লৈ পেলাই চাফা কৰি লৈ অলপ পানী নথকাকৈ অকণমান এদিন শুকুৱাই লৈ আপোনালোকে নিমখটো সৰহকৈ দি নেমুখিনি দিয়াৰ পিছত পূৰা সৰহকৈ দি পেলাই আপোনালোকে নিজে আন্দাজটো বুজিব যাতে নিমখখিনিয়ে টেঙাকেইটা ঢাক খায় তেনেকুৱাকৈ থৈ দিব 20-25 দিন একেৰাহে থৈ দিব থৈ পেলাই আপোনালোকে উঠাই আনি এদিন ৰ'দত দি পেলাই আকৌ চিচাৰ বটলত আপোনালোকে ভৰাই থ'ব পুৰণা নেমু আচলতে নেমু যিমান দিন পুৰণা হয় সিমান দিন স্বাস্থ্যৰ কাৰণে ভাল হয় মানে স্বাস্থ্যৰ কাৰণে একদম পূৰা স্বাস্থ্যসন্মত আৰু এনেকুৱা ঠাণ্ডাৰ দিনত যে প্ৰায় পেট চলে মানে লুজ মোচন হয় মানুহৰ পায়খানা হয় হাও ভৰে আৰু বমি ভাৱ আহে মুখখন কিবা উকালি অহা নিচিনা কৰে পেটটো চিকুট মাৰি ধৰে পায়খানা হওঁকৈ নহয় কিন্তু সেই সকলোখিনি যিমান পেটৰ ৰোগ আছে আৰু মুখত বমি ভাৱ আছে সেইবোৰ সকলোখিনি ভাল কৰি দিয়ে আৰু মাজে মাজে এনেও খাই থাকিব পাৰি এনেও খাই থাকিলে ভিতৰ মানে আমাৰ পেটৰ যিমানখিনি ফাংচন আছে আচলতে সিমানখিনি ভালেই হৈ থাকে মই মাজে মাজে পুৰণা নেমু খায়ে থাকোঁ আৰু আমাৰ অসমীয়া মানুহে সকলোৱে জানে যে পুৰণা নেমু কেনেকৈ থয় গোল নেমু কেনেকৈ থয় আপোনালোকে থ'ব এয়া হ'ল মোৰ 7 বছৰ এইখিনি আৰু আপোনালোকক দেখুৱালোঁ যে 40 বছৰ 35 বছৰ 42 বছৰলৈকে আমাৰ ঘৰত আছে আৰু মই প্ৰতি বছৰে থৈ দিওঁ তেতিয়াহ'লে ভিডিঅ'টো কেনেকুৱা পালে জোৰ লাইক এটা কৰিব ইয়াত কমপ্লিটলি এনেকৈ আপোনালোকে এনেকৈ শিলগুটি এটা ল'ব বা কটাৰীখন লৈ পেলাই ইয়াৰ ওপৰত জিমটো এনেকৈ কমপ্লিট জিমটো এৰুৱাই জিমটো মই ছিঙি অনা হ'ল এই জিমটো অঁতৰাই এনেকৈ চফা কৰি ল'ব যাতে ইয়াৰ কমপ্লিট লেয়াৰটো উঠাই নিদিব কমপ্লিট লেয়াৰটো উঠাই দিলে মানে ইয়াৰ কাম নকৰা হয় আৰু এইখনত যেতিয়া আপোনালোকে এই পিহনাখনত যদি আপোনালোকে মাৰে নহয় মানে পিহনা দি কৰে আপোনালোকক দেখাই দিম
ইয়াৰ কমপ্লিট ওপৰৰ এই দেখিছে নহয়, এই কমপ্লিট ওপৰৰ এই লেয়াৰটো উঠি গুচি যায়, এই লেয়াৰটো উঠি গুচি যায়। এই লেয়াৰটো উঠি গ'লে পুৰণা নেমুৰ কামটো কমটি কৰে। আপোনালোকে মাৰিব পাৰে, কিন্তু মিহি মিহিকৈ মাৰিব, যাতে কমটিকৈ অলপকৈ মাৰিব। আপোনালোকে অলপকৈ মাৰিব আৰু কমপ্লিট নিমখখিনি দি পেলাই আপোনালোকে কমপ্লিট নিমখখিনি এনেকৈ ওপৰত দি এটা চিচাৰ বৈয়ামত, গ্লাছৰ বৈয়ামত আপোনালোকে দি ল'ব, যাতে নিমখ মানে নেমুটো কমপ্লিট নিমখ দি ঢাক খায়। কিছুমান ভিডিঅ'ত দেখাই আপোনাৰ পিহনা নৰিলে আপোনাৰ পিহনা দেখুৱাই দিলোঁ। চাওক এই কমপ্লিট বস্তুটো এয়াৰ লেয়াৰটো টোটেল উঠি গুচি যায়। আৰু নেমুৰ কাৰণে সেই সদায় এই মানে ওপৰৰ ছাল চটা লাগে, জাষ্ট ডিমটো এৰুৱাব লাগে। এয়া গোটেই কমপ্লিট দেখিলে নহয়, ইয়াৰ বাকলিটো পৰ্যন্ত এৰুৱাই যায়। আপোনালোকে অকল ভালকৈ ধুই মানে পাৰোঁতেই কৰাৰ পিছতে আপোনালোকে ইটা এটা ল'ব, ইটা এটা লৈ বা শিল এটা ল'ব, এনেকৈ ঘঁহি পেলাই ওপৰত যোনটো অকণমান জিমটো তিতাৰ যোনটো ভাৱ হয় সেইটো আঁতৰাই পেলাই এনেকৈ যেতিয়া ভৰাওঁতে একদম পূৰা নিমখ দি থ'ব। দি থোৱাৰ পাছত আপোনালোকে আৰু নিমখত ভৰাই থৈ দিব। যেতিয়া নিমখখিনি ইয়াত মানে গলি যাব নহয়, ইয়াত দেখিছে মোৰ পানীয়ে হৈ গ'ল, এইখিনি গলি যাব। যেতিয়ালৈকে আপোনালোকে বহুত দিন থ'ব, 15, 20, 25 দিনমান থোৱাৰ পিছত আপোনালোকে উঠাই আনি ৰ'দত অকণমান দি পেলাই আপোনালোকে আকৌ বেলেগ এটা মানে চিচাৰ বৈয়ামত ভৰাই থ'ব। ইয়াত দেখিছে নহয় নিমখ আছে, নিমখৰ পানী আছে। এইটো মই পিছে অকল প্লাষ্টিকৰ টেমা থৈছোঁ, কিন্তু চিচাৰ বৈয়াম হ'লে কমপ্লিট ভাল হয়। চাওক এইখিনি মোৰ 5 বছৰমান হ'ল, আপোনালোকক উলিয়াই দেখুৱাই দিম। আৰু এয়া চাওক এয়া পুৰণা নেমু আপোনালোকৰ আগত মই উলিয়াই থ'ম। এইখিনি 5-6 বছৰ হ'ল মোৰ। এইখিনি মোৰ 5 বছৰীয়া নেমু, এইখিনি যোৱা বছৰ থোৱা। মই তথাপিতো আপোনালোকৰ আগত উলিয়াই দেখুৱাম। 40 বছৰৰ পুৰণা নেমু। এয়া মোৰ মায়ে থোৱা চিচাৰ বৈয়াম হয়, এইবোৰ ডাঙৰ চিচাৰ বৈয়াম হয়। আৰু এয়া চিচাৰ বৈয়ামতে থোৱা খাই শেষে হ'ল। এয়া আপোনাৰ সেই 40-42 বছৰীয়া পুৰণা নেমু হয়। পুৰণা নেমু মানে গোল নেমু, মায়ে থোৱা হয়। কমপ্লিট শুকান হৈছোঁ। 40-42 বছৰ পুৰণা নেমু দেখুৱাইছোঁ। এয়া হয়, ইয়াৰ যদি অকণমান খাই দিয়ে নহয়, তেতিয়াহ'লে পেটৰ বিষ, ডিচেণ্ট্ৰি হোৱা, বমি হোৱা, মানে যিকোনো কাৰণে ভাল আপোনাৰ। খালে অকণমান ভাতৰ লগত গৰম ভাতৰ লগত পেট চলা, মানে পেট বেয়া মুখত বমি হোৱা, সৰু ল'ৰা ছোৱালী কমকৈ খাব লাগে। আৰু ইয়াক অকণমান খাই দিলে স্বাস্থ্যৰ কাৰণে খুবেই ভাল। আৰু আমাৰ অসমীয়া পুৰণা নেমু আচলতে এটা পৰম্পৰাগত হয়, আমাৰ আছে। আৰু এজোপা পৰিয়ে গৈছে নেমু, তেনেকৈ থৈ দিয়া মই নেমু মানে থৈ আহি আছোঁ। আৰু আপোনালোকৰ কেনেকৈ থৈ দি খালোঁ। আৰু আচলতে বেছিকৈ এইখনে যদি বেছিকৈ মানে বাকলিটো খাই দিয়া নহয়, তেতিয়াহে বেয়া হৈ যায়। অকণমান মানে আমি অকণমান জিংটো আঁতৰাব লাগে। জিংটো আঁতৰাই পেলাই আপোনাৰ ইটা এটাত বটল এখন আঁতৰাই পেলাই থৈ ধুনীয়াকৈ ধুই পখালি মানে পানী নোহোৱাকৈ অকণমান ৰ'দত দি নিমখত ভৰাই থ'ব লাগে। নিমখত ভৰাই পেলাই 20-25 দিন থোৱাৰ পিছত সেয়া উঠাই অকণমান ৰ'দত দি আকৌ চিচাৰ বৈয়ামত, গ্লাছৰ বৈয়ামত ভৰাই থ'ব লাগে। যিমানে পুৰণা হয় আচলতে সিমানে নেমু ভাল হৈ আহে। আৰু যেনেকৈ মানে আপোনাৰ বমি নহওক, তেনেকুৱা পেটৰ অসুখ নহওক, তেনেকুৱা পায়খানা নহওক, ইয়াক খালে ভাল হয়। আচলতে মই এটা এগৰাকী মানুহৰ ইউটিউবতে শুনিছোঁ, তথাপিতো পুৰণা নেমুৰ যদি এনেকৈ গুটি 3টা পিচি পেলাই যদি আপোনাৰ 3 বা 4 দিন খাই দিয়া হয় না, পুৰণা পাইলছ ৰোগো ভাল হয় বুলি কয়। বাৰু বিশেষকৈ মই জ্ঞাত নহয়, কিন্তু পুৰণা নেমু আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাই জৰুৰ লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। পৰিমাণটো হিচাপত দি দিব আৰু